অঞ্চলতেই নহয়, গোটেই ভাৰতবৰ্ষত বা গোটেই অসমতে নহয়, গোটেই ভাৰতবৰ্ষত মানুহবিলাকে কিছু কাৰ্য কৰি গৈ আছে। আজি এই বলবমৰ নামত মানুহে কত দূৰৰ পৰা খোজকাঢ়ি লেব্ৰেজান হৈ পেলাই খোজকাঢ়ি পানী অকণমান লৈ পেলাই সেই শিৱলিংগত ঢালিবৰ কাৰণে, ইমানেই। তাৰ আগে পিছে তেওঁবিলাকক সুধিলে তেওঁবিলাকে ক'ব নোৱাৰে। তেওঁবিলাকৰ শাস্ত্ৰৰ জ্ঞান নাই। এই কামটো সত্যই সঁচাকে নে মিছাকে সেইটোও নাজানে। কোনোবা পণ্ডিতে তেওঁবিলাকক কৈ দিলে, কোনোবা পূজাৰীয়ে তেওঁবিলাকক কৈ দিলে, ভয় খুৱালে, বাছ তেওঁবিলাকে কৰিছে। আমি শাস্ত্ৰবিলাক শিৱপুৰাণ, গৰুড় পুৰাণ, 18 পুৰাণ, যজুৰ্বেদ, সামবেদ, ঋগ্বেদ, অৰ্থবেদ, এই চাৰিও বেদ পঢ়ি চাইছোঁ। ভাগৱত গীতাও অধ্যয়ন কৰিছোঁ। পবিত্ৰ বাইবেলো আমি অধ্যয়ন কৰিছোঁ। এইবিলাক কথা কোনো শাস্ত্ৰত লিখা নাই। এইবিলাক বনোৱা কথা, কাকবা কৈ দিছে তেওঁবিলাকে। যিবিলাকে যায় এইবিলাকে এক ল' ক্লাছৰ মানুহ, গৰীব দুখীয়া দৰিদ্ৰ মানুহ। তেওঁবিলাকক এক ভয় খোৱা হৈছে, তেওঁবিলাকক এক আশা দিয়া হৈছে, তেওঁবিলাকক এক লোভ দিয়া হৈছে, বাছ ইমানেই কথা। আজি কোন মানুহে ধনী হ'ব নিবিচাৰে, বাছ ইমানেই কথা, বেলেগ একোৱেই নাই। ইয়াত মোক্ষ প্ৰাপ্তি হ'ব বা তুমি ছুটকাৰা পাবা বা তোমাৰ পাপ মোচন হ'ব, এনেকুৱা কোনো কথাই নাই। আৰু এইবিলাক লিখাই নাই এনেকুৱা কোনো কথা। এই গতিকে আজি যিকোনো হৈ আছে, মানুহে এক এন্ধাৰত ফুৰাৰ দৰে আৰু ভ্ৰমিত ফুৰা মানুহে, যেনেকৈ এড্ৰেছ নোহোৱা মানুহ, যেনেকৈ নিজক চিনি নোপোৱা মানুহ, য়াদদাছ গুচি যোৱা মানুহ, এই ধৰণৰ পৰিস্থিতি হৈ আছে আমাৰ ভাৰতবৰ্ষত। আজি বলবম গৈ পেলাই বেচেৰা তেওঁবিলাকক আপুনি সোধক, কোনেও ক'ব নোৱাৰে। কোনেও ক'ব নোৱাৰে যে এইটো আচলি প্ৰথা কি, ক'ত লিখা আছে, কেনেকুৱা কি কথা। তেওঁ কৈছে, তেওঁ গৈ আছে, ময়ো গৈ আছোঁ। আমুকা পণ্ডিতে আমুকা পূজাৰী ক'লে, গতিকে এইটো কৰিব লাগে আমি, ইমানেই কথা। এইটো কথা যদি কৰাৰ আগত আমালোকে যদি শাস্ত্ৰত মতে আমি জানিব বিচাৰিম, কাৰণ শাস্ত্ৰ হ'ল পৰমেশ্বৰৰ পৰিচয়, ঈশ্বৰৰ পৰিচয়, সৃষ্টিৰ পৰিচয়, মানুহৰ পৰিচয় তাতে পোৱা যায়। মানুহে নিজক নিজে চিনি নোপোৱাৰ কাৰণেহে আজি যিকোনো কৰি আছে, মানুহে অভণ্ডালি আৰু ভুল অপৰাধ পাপ কৰি পেলাই পাপত পৰি আছে। আৰু এইবিলাক কথা শাস্ত্ৰত বহুত ধুনীয়াকৈ লিখা আছে। যদি তেওঁবিলাকে শাস্ত্ৰ চাই পেলাই কৰে, তেতিয়াহ'লে যিকোনো কাৰ্য কৰিব, সেই কাৰ্যত তেওঁ সফলতা পাব, ধাৰ্মিকতা পাব, আৰু এক উন্নত হ'ব, এক শান্তি প্ৰদান হ'ব, আৰু এক পবিত্ৰ কাৰ্য কৰি পেলাই তেওঁবিলাকে নিশ্চিত ৰূপে নিজৰ মোক্ষ প্ৰাপ্তিৰ কাৰণে কাৰ্য কৰিব পাৰিব। যদি নজনাকৈ কৰে, তেতিয়াহ'লে আপুনি নিজে চিন্তা কৰক, নজনাকৈ যিকোনো কাৰ্য কৰাত তাত ভুল নিশ্চিত আছে, আৰু অপৰাধো আছে, আৰু ভয় আছে। কি হ'ব পাৰে কেতিয়াও ক'ব নোৱাৰে। কিন্তু জানি পেলাই যেতিয়া কৰিম, তেতিয়াহ'লে তাৰ ৰিজাল্ট মতে আমি জানিম যে এই কাৰ্য কৰিলে এই হ'ব, গতিকে ইয়াত কোনো ভয় নাই, আৰু কাৰ্যটো সঠিক মতে আমি কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ কি কাৰণে আমি এই ধৰণৰ কথা মই ভিডিঅ'টো বনাইছোঁ, এইটো নেক্সট ভিডিঅ'ত মই আকৌ জনাম। কাৰণ আজি মানুহবিলাকে নজনাৰ কাৰণে কৰিছে। আজি আপুনি ভাল বিদ্বান মানুহ, ভাল পণ্ডিত, পূজাৰী বা ডাঙৰ মানুহ বা ধন সম্পত্তি থকা মানুহ বা বিদ্বান মানুহ, শাস্ত্ৰ জ্ঞান থকা মানুহ আপুনি দেখিছেনে এইটো বলবমত ক'ৰবাত যোৱা? দেখি নাপাব আপুনি। অকল এই ল' গ্ৰেডৰ মানুহবিলাকে একো আতা পাতা নাই, বেচেৰা একো নাজানে, শাস্ত্ৰৰ একদম ল' জিৰ', একো নাজানে। সুধিলে কৰি থাকি যাব, নাই তেওঁ কৈছে মই যাম, ইমানেই কথা।